হয়, বিদ্যুতৰ লুকাভাকু আৰু লোডশ্বেডিঙে এতিয়া জ্বলা-কলা খাইছে যোগীঘোপা ভাৰালকুণ্ডিবাসী আৰু ভাৰালকুণ্ডিৰ এটা যিহেতু ট্ৰেন্সফৰ্মাৰ আছে আৰু ট্ৰেন্সফৰ্মাৰটাৰ অধিক কনজিউমাৰ হোৱাৰ ফলত বিদ্যুতৰ যি ভল্টেজ আৰু ভল্টেজ সন্ধিয়াৰ ভাগত কম হৈ যায়, যাৰ ফলত ৰাজ্যত চলিছে যিহেতু উৎকট গৰম আৰু গৰমৰ ফলত এতিয়া জ্বলা-কলা খাইছে এই গাঁওবাসীয়ে। যি ট্ৰেন্সফৰ্মাৰ দিছিল তাতকৈ কনজিউমাৰ বেছি হোৱাৰ ফলত এতিয়া এই গাঁওবাসীয়ে কম ভল্টেজ পাইছে আৰু যাৰ ফলত এই উৎকট গৰমৰ বাবে ফেন নচলে, সন্ধিয়াৰ ভাগত তেওঁলোকে লাইট জ্বলাব নোৱাৰে। এনেকুৱা জ্বলা-কলা খাবলগীয়া হৈছিল গাঁওবাসী আৰু গাঁওবাসী মোৰ লগত আছে, কিছু কথা জানিম। কি ক'ব বিদ্যুতৰ যি জ্বলা-কলা খাবলগীয়া হৈছে? হয়, বিদ্যুতৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে, মানে কাৰেণ্টটো গধূলি ভাগত নাথাকে। মানে স্কুলৰ ষ্টুডেণ্ট যিবিলাক আছে, মানে পপুলেশ্যন 2000+ হ'ব, সেইবিলাক মানে ল'ৰা ছোৱালীয়ে মানে গধূলি ভাগত মানে পঢ়া শুনা কৰাত বহুত অসুবিধা, ভল্টেজে নাপায়, ফেনে নুঘূৰে, মানে সিহঁতৰ বহুত অসুবিধা হৈ আছে। লাষ্টত মানে সিহঁতে ৰুমৰ পৰা ওলাই আহে, বোলে ইমান গৰমত কেনেকৈ পঢ়িম। সিহঁতৰতো মানে পৰীক্ষা আহি আছে, প্লাছ পৰীক্ষা দিলে আৰু অসুবিধাটো কি কাৰণত ভল্টেজ কম পায়? ভল্টেজ মানে বহুত মানুহক মানে নিউ কানেকশ্যন দি আছে, যাৰ ফলত মানে আমাৰ ট্ৰেন্সফৰ্মাৰটো পুৰণি। আমি বহুত কৈছোঁ যে লাগিলে আমি পইচা উঠাই কেনে দিম, তথাপিও আমাক নতুন ট্ৰেন্সফৰ্মাৰ লাগে। যোনটো এইটো ট্ৰেন্সফৰ্মাৰ আছে 64 নেকি, কিন্তু ইয়াতকৈ আমাক অলপ ডাঙৰ লাগে আৰু কি ট্ৰেন্সফৰ্মাৰটো, তাতে আমাৰ প্ৰব্লেমটো ছল্ভ হ'ব। লোডশ্বেডিং কৈছে, চৰকাৰে কৈছে যে 24 ঘণ্টাই বিদ্যুৎ যোগান ধৰিব, কিন্তু কেনেকুৱা বিদ্যুৎ নাথাকে 8 ঘণ্টাৰ পৰা 9 ঘণ্টা থাকে, এনেকুৱা থাকে। আৰু বৰষুণ পৰিলে পানী 3-4 ঘণ্টা মানত মানে লাইন নাথাকে। তাৰপিছত মানে কাৰেণ্ট নাথাকা অৱস্থাত আমাৰ মিটাৰবিলাকত এই বিল আহিয়ে থাকে। মানে পাৰ ডে যদিও এদিন লাইন নাথাকে, তথাপিও মানে 70-80 টকা মানে বিল উঠিয়ে থাকে। আমি যিটো মাই বিজলী এপছ আছে, এপছৰ যোগেদি আমি দেখিব পৰা যায়। মানে এনেকুৱা পৰিস্থিতি আৰু কি। হয়, আন এজন লোক আছে, গাঁওখনৰ নাম কি আছিল? ভৰালকুণ্ডি গাঁও। বিদ্যুতৰ জ্বলা-কলা খাইছে আপোনালোকে, কেনেকুৱা অসুবিধা? মানে লাইনটো নাথাকে আপোনাৰ 24 ঘণ্টাৰ ভিতৰত 8-9 ঘণ্টামান লাইন থাকে, আৰু বাকী যদিও লাইন থাকে কিন্তু আমাৰ ইয়াতে ভল্টেজ একদম কম, মানে ফেন নুঘূৰে, আপোনাৰ বল সেনেকৈ ভল্টেজ নাপায়। কিমান দিন পৰা? মোটামুটি এই গৰম পৰাৰ পৰাই এনেকুৱা চলি আছে। আৰু লোডশ্বেডিং লগতে আৰু এজাক বৰষুণ পৰাৰ লগে লগে বিদ্যুৎ গুচি যায়। মানে যদি আপোনাৰ যদি হাৱা মাৰে বা পানী যদি অলপমান পৰে, তেতিয়া লাইন গুচি যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।